নিজ ভালেই জগত ভাল এইটো সম্পূৰ্ণ মিছা কথা। আপুনি যিমানেই ভাল হ'ব মানুহে আপোনাক সিমানেই ঠগি যাব। আমাৰ চৌপাশে এনে কিছুমান মানুহ থাকে, সেইসকলক আপুনি যিমানেই সন্মান নকৰক কিয়, যিমানেই শ্ৰদ্ধা নকৰক কিয়, কিন্তু সেইজনে এনে কিছুমান সময়ত নিজৰ কৰ্মৰ দ্বাৰা এইটো প্ৰমাণ কৰি দিব যে তেওঁ কোনোপধ্যেই সন্মানৰ যোগ্য নহয়। এটা কথা মনত ৰাখিব, আমি যে ভাবি থাকোঁ বাঘ সিংহতকৈ আৰু ভয়ানক প্ৰাণী এই পৃথিৱীত আন একো নাই, এইটো একেবাৰে ভুল কথা। পৃথিৱীৰ আটাইতকৈ ভয়ানক প্ৰাণী হ'ল মানুহ, যি নিজৰ স্বাৰ্থ লাভৰ বাবে সকলো কৰিব পাৰে। কাৰোবাৰ অন্যায় কৰিব পাৰে, কাৰোবাক ধ্বংস কৰি পেলাব পাৰে। আপোনাৰ বেয়া গুণসমূহ লুকুৱাই নাৰাখি খোলাখুলিকৈ কৈ দিয়াৰ পিছতো যিজনে আপোনাক বুজি আপোন হৈ থাকে সেইজনহে আচলতে প্ৰকৃত লগৰী। আৰু সেই বেয়া গুণসমূহ কিদৰে এৰুৱাব পাৰি তাৰ ওপৰত যিজন সংগীয়ে কাম কৰে সেইগৰাকী সংগীহে প্ৰকৃত সংগী। বাটৰ কুকুৰ এটাই যদি আপোনাক খেদি আহে তেতিয়া কি কৰা উচিত জানেনে? যদি আপুনি দৌৰিবলৈ আৰম্ভ কৰে তেতিয়া কুকুৰটো সিমানে ভুকিব আৰু খেদিবলৈ আৰম্ভ কৰিব। কিন্তু যদি সাহস কৰি এঠাইত থিয় হৈ ৰৈ দিয়ে, কুকুৰটো ৰৈ দিব, অলপ পিছত আঁতৰি যাব। ঠিক তেনেদৰে জীৱনটোত অহা সমস্যাটোক খেদি যদি দৌৰিবলৈ বা পলাবলৈ আৰম্ভ কৰে তেতিয়া সমস্যাই আৰু খেদিবলৈ ধৰিব। কিন্তু যদি আপুনি সমস্যাটোৰ মুখামুখি হৈ সমাধান কৰিবলৈ চেষ্টা কৰে তেতিয়া নিশ্চয় সমস্যাটোৰ সমাধান ওলাব। সেইবাবে কাৰোবাক ভয় কৰি নহয়, সাহসেৰে জীয়াই থাকিবলৈ শিকক। কেইটামান প্ৰকৃত সত্য: জীৱনত কৰা ভুলে মানুহক শিক্ষা দিয়ে, দুখ যন্ত্ৰণাই মানুহক ধৈৰ্য ধৰিবলৈ শিকায়, অভিমানে আপোনজনক দূৰলৈ লৈ যায় আৰু বাস্তৱতাই মানুহক জীয়াই থাকিবলৈ শিকায়। মনৰ পৰা যিটো ভাল লাগে, মনে যি বিচাৰে তাকেই কৰক। আপোনাৰ বিষয়ে আনে কি কয়, কি ভাবে সেইবোৰত মূৰ ঘমাই লাভ নাই। যিহেতু আপুনি সকলোকে কেতিয়াও সুখী কৰিব নোৱাৰে, গতিকে পৃথিৱীত থকা দিনকেইটাত নিজৰ মতে জীয়াই থাকি জীৱনটো উপভোগ কৰক। মাত্ৰ এটা কথা লক্ষ্য ৰাখিব, আপোনাৰ কামে যাতে আনক ক্ষতি নকৰে। এটা কথা মনত ৰাখিব, চিন্তা আৰু পানী সদায় পৰিষ্কাৰ হোৱা উচিত। দূষিত পানী স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু দূষিত চিন্তা আপোনাৰ জীৱনৰ বাবে ক্ষতিকাৰক। আনে যদি আপোনাক অহংকাৰী বুলিও কয়, ক'বলৈ দিয়ক, মাথো য'ত ভাল নালাগে তাত নাথাকিব। যিটো মন নাযায় সেইটো নকৰিব, যাৰ লগত ভাল নালাগে তাৰ লগত নাথাকিব। নিজক কষ্ট দি আনৰ বাবে কাম কৰি থাকি একো লাভ নাই। এটা কথা মনত ৰাখিব, মানুহৰ আটাইতকৈ ভাল বন্ধু যেতিয়ালৈ লগত থাকে আমাক জীৱনৰ প্ৰকৃত শিক্ষা দি যায় আৰু যেতিয়া এৰি যায় তেতিয়া সুখ দি থৈ যায়। ৰূপ থাকিলে কি হ'ব যদি চৰিত্ৰ ঠিকে নাথাকে? আৱেগ থাকিলে কি হ'ব যদি বিবেক ঠিকে নাথাকে? আৰু শিক্ষা থাকিলে কি হ'ব যদি ব্যৱহাৰ ঠিকে নাথাকে? সেইবাবে চৰিত্ৰ, বিবেক আৰু ব্যৱহাৰ ঠিক কৰাত গুৰুত্ব দিয়া উচিত।